एवरीवन गुड मॉर्निंग आशा करूँ आपनालोक सकलो भाले आछे आरु আজি হৈছে नेक्स्ट डे माने मैं काली गधूली घरले आहिलो आरु আজি হৈছে रातिपुवा माने इतना 10:30 11 मान बाजिसे आरु गा पा धुलो खाई मेली ललो आरु इतना बोलो व्लग स्टार्ट करो एफाले नेना आरु भाइटी किबा करि आछे नेनाय माने कुर এখন माने हेरि হৈ आছিলে हाली दिसे आरु तो मैं बोलो आपनालोक अकमान देखाम आरु भिडिओটো हेकলৈকে চাই থাকিব আজি দিনটো এটা কি কি কৰো কব পৰা নাই আৰু আমি ভিডিও আমি ভিডিও নাচাও बोले हे मुक जुकाइছে মানে পাছফালখন এই আহি কামত লাগি আছে নেনাই পুৰা হেৰি কৰি আছে তাৰ পাছতে লে মা ৰখি আছে ঠিক আছে ভিডিওটো মই আৰম্ভ কৰি দিলো আপোনালোকে হেকলৈকে চাই থাকিব আৰু এইখিনি মই কালি লৈ আহিছিলো মানে মানুহজনক আনি দিব কলো আৰু ডিউটি জেগাত আছিল তাৰ পৰা এইখিনি ভেদাইলতা মই অলপ বাছিলো আৰু এইখিনি হৈছে হুকলতি পাত খাব লাগে বলে বহুত বেমাৰ আজাৰৰ কাৰণে ভাল তো সব মিক্স কৰি মানে মিক্সিত মাৰি জোল বনাব লাগিব তো সেইখিনি মই বাছি লৈছো আৰু ইয়াত দিছো এইখিনি পছতিয়া পাত অলপমান দিছো তাৰ পিছতে নৰসিংহও দিছিলো এইখিনি মানে হাতেৰে হেৰি কৰি দিলো যে হে মানে ধৰিব পৰা নাই নৰসিংহ পছতিয়া ভেদাইলতা আৰু হুকলতি আৰু ইয়াত মচুন্দৰী পালেও দিব লাগে কিন্তু মচুন্দৰী নাই আমাৰ ঘৰত আগতে আছিল এতিয়া যেহেতু শুকানৰ দিন আৰু মাটি চাটি পেলাই দিয়া হ'ল তো এতিয়া নাই আৰু এইখিনি এটা ধুই ধাই ধুনীয়াকৈ মিক্সিত মাৰি ইয়াত জোল বনাব লাগিব मुर्गा या मुर्गी है ये मुर्गा या मुर्गी इफाले माए जुईत भात बनाइছে इफाले कुकुरा आनिছে भाइटे মই এতিয়া ৰ'দ লৈ বহি আছো এইফালে আবাও বহি আছে ৰ'দত আৰু ভেদাইলতাৰ জোল বনাম ময়ে বনাম বোলো আজি মায়ে সদায় বনায়ে থাকে তো ময়ো বোলো আজি অকমান মাৰ লগত হেল্প কৰি দিওঁ আৰু মায়ে ভাইতে যে কুকুৰা আনিছিলে মানে ব্ৰইলাৰ আনিছিলে বাৰু তো এটো কাটি কুটি ঠিক ঠাক কৰি দিলে আৰু মই যেহেতু ব্ৰইলাৰ সদায় বইল কৰি পানী পেলাই দিওঁ আৰু এতিয়া অকমান তেলতে কেইডোখৰমান ফ্ৰাই কৰি লৈছো হালধি নিমখ দিয়া নাই এনে জাষ্ট অলপ ৰঙা কৰি লৈছো নিমখ অকমান দিছিল বাৰু হালধি দিয়া নাই তাৰ পিছত সেইখিনি তেলতে পিয়াজ অলপমান মই এনেকে ভাজি লৈছো তাৰ পিছত ইয়াত আদা নহৰু পেষ্ট অকমান দিছো পিয়াজখিনি অকমান আৰু ভাজি লম আৰু এইফালে মায়ে জালুক অলপ বাটি থৈছিলে আৰু হালধি মছলা আৰু নিমখ দিছো ইয়াৰ এটা মানে পেষ্ট বনাই লম গৰম পানী অলপ দি এইখিনি ভালদৰে গলি লম জালুক দিয়ে বনাম মানে যেহেতু ঠাণ্ডাও পৰিছে বুলি অকমান জালুক খাব মন গৈছে তো জালুক বনাম আৰু পিয়াজখিনি অকমান ৰঙা হোৱাৰ পাছতে ইয়াত হে হালধি নিমখ মছলা জালুকৰ পেষ্টখিনি এড কৰি দিছো আৰু অলপ দেৰি ভালদৰে এনেকে ভাজি থাকিম তেলটো উলোৱালৈকে খাবলৈ ভাল লাগে আৰু এইখিনি ভেদাইলতা মানে হুকলতি যিখিনি পেষ্ট বনাই ললো মই দেখাইছিলো যে আপোনালোকক তো সেইখিনি পেষ্ট বনাই ললো পিয়াজখিনি অলপমান মছলাখিনি ভাজ কৰাৰ পাছতে ইয়াত সেই পেষ্টখিনি এড কৰি এইখিনিও পুৰা ভালদৰে ভাজি তেলটো ওলাবলৈ দিম তেতিয়া খাবলৈ বেছি সোৱাদ হয় ধোৱাটো অলপ বেছিকে ধৰিছে যেহেতু জুইটো বনাইছো আৰু কেৰাহীখনো ডাঙৰ যে তো এইকাৰণে ধোঁৱাই ধৰিছে বেছিকে ধোঁৱা দেখিছে এনেদৰে আৰু যিমানখিনি ভালদৰে আপোনালোকে মজাই ভাজি থাকিব হিমান সোৱাদ হয় আৰু এতিয়া মই ইয়াতে অলপমান ফ্ৰাই কৰি লোৱা চিকেন কিডখৰ এড কৰি দিছো এইখিনিও অলপ দেৰি ভালদৰে ভাজিবলৈ দিম যেহেতু মছলাটো মানে মিক্স হ'বৰ কাৰণে জালুকৰ মানে জোল খাই ভাল লাগে জালুক তৰকাৰী ঠাণ্ডা দিনত মই বিৰাট ভাল পাওঁ তো হে বোলো অকমান খাওঁ আজি বতৰ যেহেতু ঠাণ্ডা আৰু এইফালে পানী দি আৰু উতলিবলৈ দিলো এতিয়া মানুহজন আহিছে গধূলি একো আনি নোখোৱাব আৰু মই ৰখি আৰু হামিয়া এতিয়া মোৰ খানা খাবলৈকে হ'ব ইস কেনেকা লাগিছে কি আনিছে দিয়ক মই খাই লওঁ আগে যে বগৰী আনিছিলে সেইকেইটা ক হয় খাওঁ গেৰেম চিংৰা ফ্লাছটো জ্বলাই লোৱা নাই মই
ইয়া একদম খাই দিম আৰু হেঁপাহ পলুৱাই। আৰু মোক আজি খুব মানে গৰম গৰম কিবা এটা খাব মন গৈছিলে, মানুহজন আহি আছে তো ফোন কৰি ক'লোঁ আনিবৰ কাৰণে, আৰু এয়া দুটা লৈ লৈছোঁ খাবৰ কাৰণে। মায়ে তেওঁৰ কাৰণে জলপান, মানে মই জলপানো খালোঁ বাৰু, দৈ চিৰা এইবিলাক খালোঁ। তেওঁ খাবৰ কাৰণে মায়ে ক্ৰীম এটাও আনি থৈছিলে। মই আজি বোলো কি হৈছে জানো, ইমান ইটো সিটো খাই থাকিব মন গৈছে, তো সেইকাৰণে গৰম চিঙৰা, মানে যিহেতু বতৰটো ঠাণ্ডা, সেইকাৰণে ইটো সিটো খাব মন যায়। জ্বলা চলা একদম পূৰা দি মেলি আৰু পূৰা জ্বলা চাটনিৰ লগত চিঙৰা খাই ল'লোঁ। এফালে চাহ খাইছে মানুহজনে, খাই লৈছোঁ। আকৌ এইফালে মই আজি নেক্সট ডে হয়, মাছ এডোখৰ বোলো মানে চাটনি বনাবলৈ লাগিছিলোঁ। ৰৌ মাছ এডোখৰ এনেকৈ টেৱাত সুদাকৈ আৰু নিমখ অকণমান দি টেৱাত মই এনেকৈ পুৰিছোঁ, মানে অলপ পুৰা যেতিয়া স্মেলটো আহিব তেতিয়া মই এইখিনি কাঁইট বাছি লৈছোঁ। পিঁয়াজ, তাৰপিছতে ধনিয়া, এইফালে নিমখ আৰু জলকীয়া এটাও পুৰি ল'লোঁ। সকলোকে মিক্স কৰিম আৰু এখন চাটনি বনাইছোঁ, মানে ভাতৰ লগত খাবৰ কাৰণে, আৰু কেঁচা মিঠাতেল অকণমান দিছোঁ। এনেদৰে মাছৰ চাটনিত কেঁচা মিঠাতেল খাবলৈ বিৰাট টেষ্টি হয়। আৰু ইয়াত মই আৰু এটা বস্তু এড কৰিম, ইয়াত মই অকণমান খৰিচা চেপি পিনি মানে খৰিচাখিনি এড কৰিছোঁ, ৰসটো দিয়া নাই আৰু খৰিচা 1 চামুচ এড কৰিছোঁ। খৰিচাৰ লগত মাছৰ চাটনি খাবলৈ যে ইমান টেষ্টি হয়, আমাৰ ভাইটিয়েও ভাল পায়, ময়ো ভাল পাওঁ, মানে বোলো আজি বনাওঁ। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁতে নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।